হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি 10মান শ্ৰেণী বিজ্ঞানৰ বিদ্যুতৰ 20টামান ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। তাৰে কুৱেশ্যন 1 চোৱা, আধানৰ SI একক কি? অপশ্যন এ দিয়া আছে ভল্ট, বি দিয়া আছে এম্পিয়াৰ, চি দিয়া আছে ওম, ডি দিয়া আছে কুলম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি কুলম। তাৰপিছত কুৱেশ্যন 2 চোৱা, বিভৱ বেদৰ SI একক কি? অপশ্যন এ দিয়া আছে ভল্ট, বি দিয়া আছে কুলম, চি দিয়া আছে ওম আৰু ডি দিয়া আছে ওম মিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ভল্ট। তাৰপিছত কুৱেশ্যন 3 চোৱা, প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। অপশ্যন এ দিয়া আছে ভল্ট মিটাৰ, বি দিয়া আছে এমিটাৰ, চি দিয়া আছে ওম মিটাৰ আৰু ডি দিয়া আছে AVO মিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি এমিটাৰ। তাৰপিছত কুৱেশ্যন 4 চোৱা, কিছুমান বৈদ্যুতিক কোষ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰি কি সজা হয়? অপশ্যন এ দিয়া আছে জেনেৰেটৰ, বি দিয়া আছে ডাইনেম, চি দিয়া আছে ইনভাৰ্টাৰ, ডি দিয়া আছে বেটাৰী। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি বেটাৰী। তাৰপিছত কুৱেশ্যন 5 চোৱা, এটা বৰ্তনীত ৰোধ পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। অপশ্যন এ দিয়া আছে ৰোধক, বি দিয়া আছে ৰিওষ্টেট, চি দিয়া আছে বাল্ব, ডি দিয়া আছে প্লাগ চাবি। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ৰিওষ্টেট। তাৰপিছত কুৱেশ্যন 6 চোৱা, পৰিবাহীৰ ৰোধ তলৰ কোনটোৰ ওপৰত নিৰ্ভৰশীল নহয়? অপশ্যন এ দিয়া আছে উষ্ণতা, বি দিয়া আছে তাঁৰডালৰ আকৃতি, চি দিয়া আছে তাঁৰডালৰ পদাৰ্থ আৰু ডি দিয়া আছে প্ৰচ্ছছেদৰ কালি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তাঁৰডালৰ আকৃতি। তাৰপিছত কুৱেশ্যন 7 চোৱা, তাঁৰ এডালৰ আপেক্ষিক ৰোধ। অপশ্যন এ দিয়া আছে ইয়াৰ দৈৰ্ঘ্যৰ সমানুপাতিক, বি দিয়া আছে ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, চি দিয়া আছে তাঁৰডালৰ বৰৰ ওপৰত নিৰ্ভৰশীল, ডি দিয়া আছে তাঁৰডালৰ দৈৰ্ঘ্য প্ৰচ্ছচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি তাঁৰডালৰ দৈৰ্ঘ্য প্ৰস্থচ্ছেদ আৰু ভৰৰ ওপৰত নিৰ্ভৰশীল নহয়। তাৰপিছত কুৱেশ্যন 8 চোৱা, দুডাল তামৰ তাঁৰৰ এ আৰু বিৰ দিশ 5 মিটাৰ, কিন্তু এ বিতকৈ মোটা, গতিকে অপশ্যন এ দিয়া আছে এ ৰোধ বেছি, বি দিয়া আছে এ ৰোধ কম, চি দিয়া আছে এ আৰু বিৰ ৰোধ সমান, ডি দিয়া আছে এ আৰু বিৰ ৰোধ তুলনা কৰিব নোৱাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এৰ ৰোধ কম। তাৰপিছত কুৱেশ্যন 9 চোৱা, যদি এটা বৰ্তনীত প্ৰবাহ দুগুণ কৰা হয় তেন্তে ৰোধ। অপশ্যন এ দিয়া আছে নাইকিয়া হ'ব, বি দিয়া আছে দুগুণ হ'ব, চি দিয়া আছে আধা হ'ব, ডি দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি আধা হ'ব। তাৰপিছত কুৱেশ্যন 10 চোৱা, 1 watt ইকুৱেল। অপশ্যন এ দিয়া আছে 1 ভল্ট ইনটু 1 এম্পিয়াৰ, বি দিয়া আছে ভল্ট ইনটু 1 ওম, চি দিয়া আছে 1 এম্পিয়াৰ ইনটু 1 ওম, ডি দিয়া আছে 1 ভল্ট ইনটু 1 ছেকেণ্ড। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 1 ভল্ট ইনটু 1 এম্পিয়াৰ। তাৰপিছত কুৱেশ্যন 11 চোৱা, আৰ ৰোধৰ এডাল তাঁৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ আৰ হয় তেতিয়া আৰ বাই আৰ অনুপাত হ'ব। অপশ্যন এ দিয়া আছে 1/25, বি দিয়া আছে 1/5, চি দিয়া আছে 5 আৰু ডি দিয়া আছে 25। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 25। কুৱেশ্যন 12 চোৱা, এটা উচ্চ বিভৱক বিভক্ত কৰিবলৈ আমি ৰোধকবোৰ কেনেদৰে সংযোগ কৰিব লাগিব? অপশ্যন এ দিয়া আছে সমান্তৰাল সজ্জাত, বি দিয়া আছে শ্ৰেণীবদ্ধ সজ্জাত, চি দিয়া আছে কেইটামান শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত আৰু ডি দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন বি শ্ৰেণীবদ্ধ সজ্জাত। তাৰপিছত কুৱেশ্যন 13 চোৱা, একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱ বেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা সৃষ্টি হোৱা তামৰ অনুপাত। অপশ্যন এ দিয়া আছে 1:2, বি দিয়া আছে 2:1, চি দিয়া আছে 1:4 আৰু ডি দিয়া আছে 4:1। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 1:4। তাৰপিছত কুৱেশ্যন 14 চোৱা,
1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা অপশ্যন এত দিয়া আছে 6.25 ইনটু 10 টু দি পাৱাৰ 19 বিত দিয়া আছে 6.25 ইনটু 10 টু দি পাৱাৰ 20 ডিত দিয়া চিত দিয়া আছে 6.25 ইনটু 10 টু দি পাৱাৰ 12 আৰু ডিত দিয়া আছে 6.25 ইনটু 10 টু দি পাৱাৰ 18 ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি তাৰপিছত কুৱেশ্যন 15 টো চোৱা এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ অপশ্যন এত দিয়া আছে 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম বিত দিয়া আছে 1.6 ইনটু 10 টু দি পাৱাৰ -18 কুলম চিত দিয়া আছে 1.6 ইনটু 10 টু দি পাৱাৰ -11 কুলম আৰু ডিত দিয়া আছে 1.6 ইনটু 10 টু দি পাৱাৰ -6 কুলম ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম তাৰপিছত কুৱেশ্যন 16 টো চোৱা বৈদ্যুতিক বৰ্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য অপশ্যন এত দিয়া আছে বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ বিত দিয়া আছে ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে চিত দিয়া আছে ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত আৰু ডিত দিয়া আছে ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে তাৰপিছত কুৱেশ্যন 17 টো চোৱা বৈদ্যুতিক বৰ্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ'ল অপশ্যন এত দিয়া আছে ভল্ট মিটাৰ বিত দিয়া আছে এমিটাৰ চিত দিয়া আছে গেলভেন মিটাৰ আৰু ডিত দিয়া আছে পৰিৱৰ্তনশীল ৰোধ ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি এমিটাৰ তাৰপিছত কুৱেশ্যন 18 টো চোৱা বৰ্তনীৰ প্ৰবাহ জুখিবলৈ বৰ্তনীটোত এমিটাৰ এটা সংযোগ কৰা হয় অপশ্যন এত দিয়া আছে সমান্তৰালভাৱে বিত দিয়া আছে শ্ৰেণীবদ্ধভাৱে চিত দিয়া আছে শ্ৰেণীবদ্ধ আৰু সমান্তৰালভাৱে আৰু ডিত দিয়া আছে ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি শ্ৰেণীবদ্ধভাৱে তাৰপিছত কুৱেশ্যন 19 টো চোৱা 2 mA প্ৰবাহ বোৱা ৰোধক এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ 9 ভোল্ট হ'লে ৰোধকটো ৰোধ হ'ব অপশ্যন এত দিয়া আছে 2 ওম বিত দিয়া আছে 4 ওম চিত দিয়া আছে 4 ইনটু 8 ইনটু 10 টু দি পাৱাৰ 3 ওম আৰু ডিত দিয়া আছে 4.8 ওম ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি 4.8 ইনটু 10 কিউব ওম তাৰপিছত আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো চোৱা 6 ভোল্ট বিভৱভেদৰ দুটা বিন্দুৰ মাজৰ 4 কুলম আধান চালিত কৰোঁতে কৰিবলগীয়া কাৰ্য অপশ্যন এত দিয়া আছে 1.5 জুল বিত দিয়া আছে 12 জুল চিত দিয়া আছে 2/3 জুল আৰু ডিত দিয়া আছে 24 জুল ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 24 জুল এইখিনি আছিল এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ গতিকে আৰু যদি তোমালোকৰ এইটো চেপ্টাৰৰ পৰা MCQ লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম ধন্যবাদ